নমস্কাৰ সকলোকে ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে অৱগত যে ADR পৰীক্ষাখিনি অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে এই পৰীক্ষাৰ বাবে অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কিছুমান ভাৰতীয় সংবিধান আৰু অসম বুৰঞ্জীৰ প্ৰশ্নোত্তৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আছে, ভাৰতৰ বাবে এটা ফেডাৰেল গাঁথনি প্ৰথমে উত্থাপন কৰিছিল। ইয়াৰে 4টা অপশ্যন আছে, আপোনালোকে শুদ্ধটোৰটো বাছিব পাৰে। ইয়াৰ শুদ্ধটোৰটো হৈছে অপশ্যন 3 বা চি, 1935 চনৰ আইন। পিছৰ প্ৰশ্নটো আছে, সংবিধানৰ এটা বস্তু হিচাপে জনশৃংখলা কোন তালিকাত স্থান লাভ কৰে? আপোনালোকে অপশ্যনকেইটাৰ ভিতৰত বাছনি কৰিব পাৰে। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বা 2, ৰাজ্যিক তালিকাত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত ক'ত অৰ্থনৈতিক ন্যায়ক অন্যতম উদ্দেশ্য হিচাপে প্ৰদান কৰা হৈছে? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি বা 2, নিৰ্দেশনামূলক নীতি। পিছৰ প্ৰশ্নটো আছে, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত পঞ্চায়তৰ ক্ষমতা উল্লেখ কৰা হৈছে? পঞ্চায়তৰ ক্ষমতা। ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি বা 4, একাদশ অনুসূচী। নেক্সট কুৱেশ্যন, তলৰ কোনজন মৌলিক অধিকাৰৰ ৰক্ষক? শুদ্ধটো হৈছে অপশ্যন ডি বা 4, ন্যায়পালিকা। অপশ্যন 4 বা ডি, ন্যায়পালিকা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতি আৰু পৰিষদৰ মন্ত্ৰীসকলৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কোনে কাম কৰে? 4টা অপশ্যনৰ শুদ্ধটো আপোনালোকে বাছিব পাৰে। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি, প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাটোৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি, অনুচ্ছেদ 371 খ বা আৰ্টিকল 371B। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানে ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাম কাজক কেইখন তালিকাত ভাগ কৰিছে? আৰু শুদ্ধটো হৈছে অপশ্যন বি বা 2, 3খন তালিকাত। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহ নামেৰে জনাজাত আছিল। ইয়াৰে 4টা দিয়া আছে, কোনটো কৃষক বিদ্ৰোহ নামেৰে জনাজাত আছিল? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ, ফুলগুৰি ধেৱা। নেক্সট কুৱেশ্যন, তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? তুংখুঙীয়া বুৰঞ্জী আপোনালোকে সকলোৰে জানে, শ্ৰীনাথ বৰুৱা। অপশ্যন বি। নেক্সট কুৱেশ্যন, শেষ চুতীয়া ৰজাজনৰ নাম কি? শেষ চুতীয়া ৰজাজনৰ নাম হ'ল অপশ্যন বি, নীতিপাল। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা জাতীয়তাবাদী নেতাসকলৰ ভিতৰত কোনজন জনপ্ৰিয়ভাৱে দেশবন্ধু নামেৰে পৰিচিত? ইয়াৰে শুদ্ধটো হৈছে চিত্তৰঞ্জন দাস। অপশ্যন বি। পিছৰ প্ৰশ্নত আছে, কোনে প্ৰথমে ভাগৱত গীতাক ইংৰাজীলৈ অনুবাদ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চাৰ্লছ উইলকিন্স। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কোনজনক জনা যায়? লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল। অপশ্যন চি। নেক্সট কুৱেশ্যন, 1964 চনত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী আছিল গুলজাৰিলাল নান্দা। অপশ্যন চি। নেক্সট কুৱেশ্যন,
বিবেকানন্দ শিল স্মৃতিসৌধ দেশত অৱস্থিত। বিবেকানন্দ শিলৰ স্মৃতিসৌধ ক'ত অৱস্থিত? কন্যাকুমাৰীত। অপশ্যন চি, কন্যাকুমাৰী। নেক্সট কুৱেশ্যন আহিছে, লালা লাজপত ৰায় কোনটো বেংকৰ প্ৰতিষ্ঠাপক আছিল? ইয়াত দিয়া আছে অপশ্যনকেইটা, ইউনিয়ন বেংক অফ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, পাঞ্জাৱ নেশ্যনেল বেংক। নেক্সট কুৱেশ্যন, লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল দেশত কিমান চনত? লক্ষ্ণৌ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? উত্তৰটো হৈছে অপশ্যন চি, 1916 চনত। নেক্সট কুৱেশ্যন, স্বামী বিবেকানন্দই কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1897, অপশ্যন বি। নেক্সট কুৱেশ্যন, তলৰ কোনটো ঠাইত শ্ৰী ৰাজা গোপালাচাৰীয়ে 1930 চনত নিমখৰ আইন ভংগ কৰিছিল? নিমখ আইন ক'ত ভংগ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, বেদাৰাণ্যম। থেংক ইউ।